হেল্ল' ৰাইজ, মই আসিফ। মামাৰ ঘৰ এপিছড 4লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু যোৱা ভিডিঅ'ত আপোনালোকে গম পাইছিলে যে আমি লাষ্ট মামাহঁতৰ ঘৰত সোমাইছিলোঁ আৰু সেই মামাহঁতৰ ঘৰৰ পৰা ওলাই আমি এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ থাকোঁতে দাদা এজনে কল কৰিলে, যিহেতু দাদাজনে নতুনকৈ এখন নাৰ্চাৰী খুলিছে, মাহত বোলে তাতো সোমাই যায়, সেইবাবে এতিয়া নাৰ্চাৰীলৈ আগবাঢ়িলোঁ। নাৰ্চাৰীখনৰ লোকেশ্যন আৰু নাৰ্চাৰীখনত কিমান প্ৰাইজত কি বস্তু পায় আহকচোন দাদাজনৰ মুখেৰে শুনো। আহিব আমাৰ নাৰ্চাৰীত আমাৰ এখন গৈদুলগুৰিত আছে আৰু এখন আছে দেমনৈত উত্তৰণ নাৰ্চাৰী। গৈদুলগুৰিত আহিলে মোকে পাব, দেমনৈতো আমাৰে হেৰি আছে। যিকোনো ফুল লাগিলে বা আপোনাৰ ফলৰ গছ লাগিলে আপুনি গোটেইখিনি পাব। আমাৰ তাত কম মূল্যত ভাল মাল পাব। তো আহিব সকলোৱে এইখন উত্তৰণ নাৰ্চাৰীলৈ। দাদাজনে কোৱাৰ নিচিনা কম মূল্যত ভাল বস্তু পাব। নাৰ্চাৰীখন একদম হাইৱেৰ লগতে হয়। বিভিন্ন ধৰণৰ ফুলৰ লগতে ধুনীয়া ধুনীয়া ফলৰ গছ পাই যাব আপোনালোকে উত্তৰণ নাৰ্চাৰীত ভিজিট কৰিব পাৰে ধুনীয়াকৈ। তাৰপিছত ধুনীয়াকৈ জেঠাইও ফুলৰ গছ ল'লে, মাও ফুলৰ গছ ল'লে আৰু এতিয়া আমি এই ফুলৰ গছ লৈ ঘৰলৈ বুলি আগবাঢ়িলোঁ। তাৰপিছত আমি আহি শৰাইঘাট দলং পাই গ'লোঁ। যিহেতু মাজু মাহী গুৱাহাটীত থাকে সেইবাবে মাহীক আমি ইয়াতে নমাই দিলোঁ। তাৰপিছত আমি জুবিন ক্ষেত্ৰত সোমালোঁ। যিহেতু মাহঁতো জুবিন ক্ষেত্ৰত আহাই নাছিলে সেইবাবে মাহঁতক লৈ জুবিন ক্ষেত্ৰতো সোমালোঁ। আহি আমি ধুনীয়াকৈ জাগীৰোড পাই গ'লোঁ আৰু এতিয়া আমি ইয়াতে ৰ'ম, যিহেতু কালি কলেজ আছে আৰু দেউতাহঁত আৰু জেঠাইহঁতে ঘৰলৈ যাবগৈ। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'। আজিলৈ মানে টাটা, বাই বাই।